ঘটনাটো মানে এনেকৈ আৰু ৰাতি বন্ধ কৰি গ'লোঁ 9টামান বজাত। তাৰপিছত 11টা বজাত গৈ পেলাই মাতিছে, জ্বলি আছে দোকান। আহিলোঁ, তাৰপিছত পানী চানী টেংকি আছিলে, এইটো পানী মাৰিলোঁ। কিছুমান ল'ৰাকেইটা পানী মাৰিলে, মাৰি পেলাই নুমাই মেলি গ'লোঁ আৰু। কি আপোনাৰ জ্বলিছে? ফ্ৰিজ জ্বলিলে, গেছ, আপোনাৰ ধৰক ঠাণ্ডা আছিলে, পানী আছিলে, মানে ঢেৰ বস্তু আছিলে। শিখৰ মিঠাই ঢেৰ ৰাখিছোঁ। ছাগলী আছে। ছাগলী জ্বলিছে নেকি? ছাগলী জ্বলিছে। কালি ছাগলীটো ইয়াতে বান্ধিলে, কোনে ঘৰত লৈ যায় ইয়াতে থাকক বুলি। কিমান মান টকাৰ ক্ষতি হ'ল? মোটামুটি হৈছে আৰু এইটো ধৰক 20-22 হাজাৰ টকাটো হ'ব। বিধায়ক ৰাইজে কিবা এটা কৰিব পাৰে, স্থানীয় ৰাইজে আমাক অলপ সহায় কৰিব পাৰে, তেনেকৈ মই মানে হেৰি কৰিছিলোঁ, মানে আশা কৰিছিলোঁ যে স্থানীয় আপুনি এই দোকান দিয়ে চলি আছিল? দোকান দিয়ে চলি আছিলোঁ। ল'ৰা দুটা পোৱালি সদায় স্কুল যায়, 100 টকা সদায় লাগে। সেইটো কাৰণে মানে মই স্কুল ইয়াৰ পৰাই দি আছিলোঁ। কিবা জুই লগা কাৰণ গম পাইছে? জুই লগা কাৰণটো গম পোৱা নাই। চিলিণ্ডাৰ ব্লাষ্ট হৈছিল? চিলিণ্ডাৰ ব্লাষ্ট হৈছে। এনে অনুমান কিমান মান টকা হ'ব? এনে 1 লাখ টকাৰ ওপৰতে হ'ব বস্তু বাহানি লৈ। মই আহ্বান জনাইছোঁ, কিবা অলপ সহায় কৰিব নেকি। আছিল নেকি? ফায়াৰটো মাতা নাই, নম্বৰে নাপালোঁ ফায়াৰ ব্ৰিগেডৰ। আপোনালোকে জুই নুমাইছে ৰাইজে? ঘটনাটো মই এতিয়া ৰাতিপুৱাটো আমি মৰ্ণিং ৱাকত আহোঁ, ইয়াত সদায় আহোঁ। আহিয়ে দেখিছোঁ আমাৰ যি ইয়াতে দোকান দি খাই আছিলে, পৰীক্ষা মালা, তেখেতৰ দোকান পূৰা জুই জ্বলি শেষ। এতিয়াও জুই জ্বলি আছে। ৰাইজে তৎক্ষণাত ৰাতি 9:30, 10টা বজাত আহি জুই নুমাবলৈ সক্ষম হৈছে। কিন্তু আমি আহি পৰিলক্ষিত হৈছে যে তেওঁৰ গোটেই যিটো ব্যৱসায়টো একদম জ্বলি শেষ, তছ নছ হৈ আছে। আৰু আমি স্থানীয় ৰাইজ হিচাপে তেখেত এজন আমাৰ ইয়াৰে গৰীব লোক। তেখেত এইটো দোকান দিয়ে তেওঁ পোহপাল কৰি খাই আছিলে। যে মই আহ্বান জনাম যে যিসকল ৰাইজে তেওঁক সহায় সহযোগিতা কৰিব পাৰে, বা আমাৰ বিধায়ক মহোদয়ো আছে, তেখেতকো যদি অলপ সহায় কৰি দিয়ে, তেখেতৰ পৰিয়ালটো পোহপাল দিয়াত তেওঁৰ যি দোকানটো এইটো আকৌ পুনৰ নিৰ্মাণৰ কাৰণে সহায় কৰিব বুলি মই আশা